এখন বিদ্যালয়ের নাম ৩৪৮ নং চাংবান্ধা প্ৰাথমিক বিদ্যালয়। মই ১৯৯৫ চনৰ এই স্কুলত জইন হৈছিলোঁ। এই বিদ্যালয়খন মোৰ অতিকৈ আপন। এইখন বিদ্যালয়ত মই জইন কৰাৰ পৰা এতিয়ালৈকে ৫জনে মুখ্যমন্ত্ৰী মহোদয়ৰ এই বৃত্তি লাভ কৰিছে। এইখন গাঁৱৰ মানুহৰ আচৰণ সহজ সৰল আৰু নম্ৰতাৰ সৈতে মোৰ লগত ব্যৱহাৰ কৰিছিল। এইখন গাঁৱত আমাৰ এই বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি বৰ্তমানে বিলাসীপাৰা মহাবিদ্যালয়ত ইংৰাজী প্ৰবক্তা গঢ়ি উঠিছে। মই আজি এইখন বিদ্যালয়ৰ যিজন প্ৰধান শিক্ষক হ'ল, তেওঁৰ হাতত যি দায়িত্ব অৰ্পণ কৰিছোঁ, সেই ল'ৰাজনে এইখন বিদ্যালয়ৰ পৰাই উত্তীৰ্ণ হৈ আজি প্ৰধান শিক্ষক পদত উত্তীৰ্ণ হৈছে। এইখন গাঁৱৰ মানুহৰ স্বভাৱ চৰিত্ৰ ভাল আৰু আমাৰ এইখন বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ সকলো দিশতে নম্ৰ আছিল। সেইকাৰণে এই বিদ্যালয়ৰ প্ৰতি মোৰ মৰমখিনি বেছি। মই এইখন বিদ্যালয়ৰ কাৰণে ল'ৰা ছোৱালী যেতিয়া স্কুলত অহা নাছিল, গাঁও পথাৰত কাম কৰি আছিল, মই নিজে পথাৰত গৈ এই জালুক খেতি, মৰাপাট খেতি, ধান খেতি আদিৰ পৰা সিহঁতক মাতি আনি এইখন বিদ্যালয়ত পঢ়ুৱাই আজি শিক্ষাৰ দিশত আগবঢ়াই লৈ গৈছোঁ। এই বিদ্যালয়খনত মোৰ সঁচাকৈয়ে বৰ দুখ লাগিছে, কাৰণ এই কোন ল'ৰা ছোৱালীক আজি সুদীৰ্ঘ এইখন বিদ্যালয়ত মই 23.5 বছৰ কাল চাকৰি কৰি যি মৰম চেনেহ মাজতে জীয়াই আছিলোঁ, তাৰ পৰা আজি মই বঞ্চিত হৈছোঁ। আৰু সেইকাৰণে ল'ৰা ছোৱালীক এৰি যোৱাটো মোৰ পক্ষে অতি দুৰ্ভাগ্যজনক হৈ পৰিছে। মোৰ অন্তৰত বহুত আঘাত কৰিছে। আমাৰ ছাৰৰ কৰ্মৰাজিটো বৰ নিষ্ঠা আছিল, সততা আছিল, আৰু সততাৰ মাজতেই মই এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিলোঁ। আৰু ছাৰৰ সততাৰ কাৰণে মই আজি পুঠিমাৰী চান্দিৰপাৰা হায়াৰ ছেকেণ্ডেৰীৰ ইকনমিক্স বিষয়ত PGT টিচাৰ হিচাপে উন্নতি হ'বলৈ সক্ষম হৈছোঁ। আৰু ছাৰে যিহেতু আমাৰ এই এলেকাটো গাঁৱলীয়া অঞ্চল আৰু ইয়াত অশিক্ষিত মানুহ বেছিকৈ বসবাস কৰে, তেওঁলোকে শিক্ষাৰ ধাউতি নাছিল, কিন্তু ছাৰে ঘৰে ঘৰে গৈ, ছাৰৰ বক্তব্যটো আপোনালোকে শুনিছে, ছাৰে ঘৰে ঘৰে গৈ সেই কৃষিকাৰ্যৰ লগত জড়িত থকা সৰু সৰু ল'ৰা ছোৱালীখিনিক তেওঁ মাতি আনি শিক্ষা অনুষ্ঠানত শিক্ষাদান কৰি ডাঙৰ মানুহ কৰিবলৈ তেওঁ যেটা জাগৰণৰ সৃষ্টি কৰিছে, যিটোক আমি নৱজাগৰণ বুলি ক'ব পাৰোঁ। তেওঁ এইখন এৰিয়াৰে আমাৰ পুঠিমাৰী গাঁও পঞ্চায়তত যদি আপুনি ক'ব বিচাৰে, আমাৰ এইখন স্কুলৰ চাংবান্ধা ৩৪৮ নং চাংবান্ধা LP স্কুল য'ত আছে, ইয়াত যিকেইজন আমাৰ এইখন বিদ্যালয়ৰ পৰা BSc হৈছে যদি আমি হিচাপ কৰোঁ, পুঠিমাৰী গাঁও পঞ্চায়ততে নাই। কিন্তু আমাৰ এইখন বিদ্যালয়ৰ পৰা আমি প্ৰফেচাৰ হ'বলৈ সক্ষম হৈছোঁ, আমি বিষয় শিক্ষক হ'বলৈ সক্ষম হৈছোঁ, আমি বহুতো শিক্ষা অনুষ্ঠানত আমি কৰ্মৰতৰ অধীনত কাম কৰিবলৈ আমি সুবিধা পাইছোঁ, কেৱল এইখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ অনুপ্ৰেৰণা আৰু অশেষ চেষ্টাৰ ফলত। গতিকে আমি আজি ছাৰক বিদায়ী দিয়াৰ সময়ত আমি দুখ পাইছোঁ, কিন্তু তেওঁৰ কাৰণে আমি গৰ্ব অনুভৱ কৰিছোঁ। আজিৰ এই বিদায়ী শিক্ষকজন হ'ল আমাৰ সকলোৰে শ্ৰদ্ধাৰ আব্দুল সামাদ সরকার স্যার। তেখেত একটি বিদ্যালয়ত জইন কৰাৰ পিছৰে পৰাই আমাৰ এই অনগ্ৰসৰ গ্ৰাম্য অঞ্চলৰ কোন ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট তেখেত চেষ্টা কৰিছিল। আনকি আমি এনেকুৱা দেখিছিলোঁ যে ঘৰে ঘৰে গৈ ড্ৰপ আউট ষ্টুডেণ্টবিলাকক মাতি আনি গাৰ্জেনক কনভিন্স কৰি পেলাই স্কুলৰ এনৰলমেণ্ট বঢ়াইছিল। আৰু মই এইটো স্কুলৰ প্ৰাক্তন ছাত্ৰ হয়, মোৰ শিক্ষক আছিল। মোৰ যিটো অনুভৱ, প্ৰথমৰ পৰাই ছাৰক দেখিছোঁ, তেওঁ যৎপৰোনাস্তি চেষ্টা কৰিছিল তেওঁৰ জনাখিনি ষ্টুডেণ্টৰ মাজত বিলাই দিয়াৰ কাৰণে। মই এটাই ক'ম, ছাৰৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। মই মোৰ আগত মোৰ বক্তব্যটো কৈছিলোঁ, তেখেতৰ যিজন প্ৰাক্তন আমাৰ শিক্ষক আছিল ইয়াৰে প্ৰয়াত আব্দুল কুদ্দুছ সৰকাৰ ছাৰ, তেখেত মোৰ ডাইৰেক্ট শিক্ষক আছিল।
দুয়োজন শিক্ষকে মোক যথেষ্ট প্ৰেৰণা দিছে, যাৰ কাৰণে মই তথা মোৰ পৰিয়ালৰ সকলোৱে আৰু এই অঞ্চলৰ যিবিলাক শিক্ষিত মানুহ আছে, আমি 80% মানুহ এইটো স্কুলৰ পৰা ছাৰৰ মানে যত্নৰ কাৰণেই ওলাই গৈছে। প্ৰথমতে মই ক'ব বিচাৰিছোঁ যে মই এই স্কুলৰে প্ৰাক্তন ছাত্ৰ, এই ছাৰৰে মই প্ৰাক্তন ছাত্ৰ আছিলোঁ। তাৰ মাজতে মই এই স্কুলৰে SMCৰ সভাপতি হৈছোঁ। ছাৰক ক'বলৈ গ'লে অতুলনীয় ছাৰ ইমান কষ্ট কৰিছে, ছাত্ৰৰ বাবে ঘৰে ঘৰে গৈছে, ছাত্ৰবিলাকক মৰম আদৰ চেনেহ যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে। ছাত্ৰবিলাকক আমাৰ এই অঞ্চলৰ মেক্সিমামেই অলপ অশিক্ষিত মানুহ বেছি কাৰণে পঢ়া শুনাৰ দিকে অভিভাৱকে সিমান সচেতন নহয়। সেইকাৰণে ছাৰে মানে বহুত চেষ্টা কৰিছে যাতে অঞ্চলৰ পৰা মাষ্টৰ, ডক্টৰ, ইঞ্জিনিয়াৰ বা বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ কিবা বনাব পাৰোঁ। এইটোৰ ওপৰতে ছাৰে বহুতো চেষ্টা বা ভূমিকা কৰিছে।